আজিলৈকে অসমীয়া জাতিটোৱে ব্যৱহাৰ কৰিব পৰা নাই মৃত্যু, নচৰ দেহ এনে শব্দবোৰ। স্বাৰ্থ, চাকি ধূপ, নৈবত্য এই শব্দবোৰ যেন জুবিনৰ বাবে নহয়, চিৰসেউজ, চিৰকাল জীৱিত এটা সত্তা। কেনেকৈ পাহৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক, যাৰ বাবে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ গৈ থমকিল BLO। আৱেগিক BLO গৰাকী ভোটাৰ তালিকাৰ নাম কৰ্তন কৰাৰ পৰিৱৰ্তে লিখিলে মনৰ কথা, জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক। আত্মাই চিৰশান্তি লাভ কৰক, স্বৰ্গত থাকক। জুবিন গাৰ্গৰ ঘৰত মই আগতেও যাওঁ, পিছতো যাওঁ, কিন্তু সেই ভোটাৰ তালিকাত লিখিছিলোঁ এই জুবিন গাৰ্গ মৰাৰ আগৰ পৰাই যে SR কাম আৰম্ভ হ'ল। জুবিন গাৰ্গ মৰাৰ পিছত মই SR কাম কৰি পেলাই ভোটাৰ লিষ্টটো জমা দিলোঁ। তেতিয়া ভোটাৰ লিষ্টত মই লিখিছিলোঁ যে জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক, আত্মা স্বৰ্গত থাকক। এইখিনি প্ৰাৰ্থনা হিচাপে লিখিছোঁ। গোটেই পৃথিৱীৰ মানুহে যেতিয়া তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, গতিকে মই এই প্ৰাৰ্থনা হিচাপে সেইটো লিখিছোঁ, সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা হিচাপে লিখিছোঁ। গতিকে এইবিলাক যেতিয়া চাৰিওফালে যাব, এইবিলাক সুধি আছে, মই গম নাপাওঁ, নাজানো আৰু। ফৰ্ম 7ৰ এইটো কি কৰিছে? ফৰ্ম 7 এইটো মানে ফৰ্ম 7 মই কাৰো ফিল আপ কৰা নাই। মৃত্যু বুলি আমি লিখি দিওঁ, মৃত্যু বুলি লিখি দিওঁ, তাৰপিছত অফিচে কাটে, সেইবিলাক অফিচে কাটি দিয়ে। আৰু দৰকাৰ হ'লে আমি ফিল আপ কৰি দিম গোটেইখিনি, এনেই অসুবিধা একো নাই, দৰকাৰ হ'লে আমি ফিল আপ কৰি দিম। গতিকে ফিল আপ বৰ্তমান কাৰো কৰা নাই, মৃত্যু বুলি লিখিছোঁ চব। কিন্তু তাতটো লিখি থৈছোঁ জীৱনে আত্মাই চিৰশান্তি পাওক, স্বৰ্গত থাকক, এইখিনি লিখিছোঁ। সেইখিনিয়ে মানে ফৰ্ম 7টো ফিল আপ কৰিব লাগিব নে নালাগে? ফেমিলিৰ মানুহে বা হেৰি ফৰ্ম 7টোতো আমাক ফিল আপ কৰি দিছে, আমি ফিল আপ কৰিম। ফৰ্ম 7টো ফিল আপ কৰিম। যেতিয়া অফিচত যাম, ইলেকশ্যন অফিচত, এইমাত্ৰ ইলেকশ্যন ব্ৰাঞ্চৰ পৰা ফোন কৰিছিল, মোক ক'লে যে আপুনি কাটিব নালাগে নামটো, আপুনি নাকাটিব। ইলেকশ্যন অফিচৰ পৰা ক'লে, আপোনালোকৰ সন্মুখতে এতিয়া ক'লে যে কাটিব। মই ক'লে যে মই কাটো নাকাটো আপোনালোকে ইলেকশ্যন ব্ৰাঞ্চেহে কৰিব, কাটা নাকাটা। কৈছে আপুনি কাটিব নালাগে।